কিছুমান কথা শুনি কেতিয়াবা অকণমান অশান্তি লাগে আৰু নোকোৱাকৈ থাকিব নোৱাৰোঁ। আজিকালি কিছুমান অভিভাৱক এনেকুৱা হৈ গ'ল যে অসমীয়া যদি নিজৰ ল'ৰা বা ছোৱালীটোৱে নোৱাৰোঁ বুলি কয় সেইটোহে তেওঁলোকৰ কাৰণে গৌৰৱৰ বিষয় হৈ যায়। ইংৰাজী শিক্ষাটো আজিৰ যুগত সমানেই প্ৰয়োজনীয়, সেইবুলি নিজৰ মাতৃভাষাটোক হেয় জ্ঞান কৰি আনৰ ভাষা এটাক ইমান উপস্থান দিয়াটো মোৰ মতে গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। ঠিকে আছে, আপুনি আজিৰ যুগৰ লগত খাপ খুৱাবলৈ নিজৰ ল'ৰা বা ছোৱালীটোক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিছে, কিন্তু সেইবুলি নিজৰ মাতৃভাষাটোক এনেদৰে অৱহেলা কৰা, হেয় জ্ঞান কৰা, এইটো কিন্তু কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। আমি যেতিয়া জন্ম হওঁ, যেতিয়া আমি কথা ক'বও নোৱাৰোঁ, তেতিয়াও আমাৰ মা দেউতাহঁতে অসমীয়াতে আমাৰ লগত কথা বতৰা পাতিব চেষ্টা কৰে, আৰু যেতিয়া আমাৰ মাত ফুটে তেতিয়া আমাৰ মা দেউতাহঁতে আমাক অসমীয়াই শিকায়। তেনেহ'লে নিজৰ মাতৃভাষাটো ভালকৈ ক'ব পাৰিও যদি আনৰ ভাষা, গোটেই বিশ্বত যিমান ভাষা আছে সকলোবোৰ শিকিব পাৰে, সেইটোহে গৌৰৱৰ বিষয়।